সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন শীৰ্ষক মূল মন্ত্ৰৰে আজি পুৱা ডিমৰীয়া সমজিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আয়োজনত আজি কমৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিত্ত পৰিৱেশ আৰু বন খনিজ আৰু খনিজাত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, নিয়মিত যোগৰ অভ্যাসে বাৰ্ধক্যৰ দিনকেইটা সুস্থভাৱে কটাব পাৰি। এই মূল মন্ত্ৰকে সৰুগত কৰি সমগ্ৰ ভাৰতত আজি যোগ দিৱস উদযাপন কৰা হৈছে। আজিৰ এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকা, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত ঋষি বন্দনা গগৈ, ডিমৰীয়া সমজিলাৰ সহকাৰী আয়ুক্ত হীৰক জ্যোতি শইকীয়া, খণ্ড উন্নয়ন বিষয়া, ৰাজচক্ৰ বিষয়া, আয়ুষ সঞ্চালকালয়ৰ বিষয়া, সোণাপুৰ মহাবিদ্যালয়, সীমান্ত সুৰক্ষা বাহিনী, বায়ুসেনা, আত্মসহায়ক গোট পঞ্চায়তৰ বুথ পৰ্যায়ৰ কৰ্মী, লক্ষ্মীবাই শাৰীৰিক ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠানৰ দিন, শিক্ষাৰ্থী, স্থানীয় ব্যক্তি তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অনুৰূপ ধৰণে নিউ গুৱাহাটী সমজিলা আৰু জালুকবাৰী সমজিলাতো আজি গাম্ভীৰ্যপূৰ্ণভাৱে যোগ দিৱস পালন কৰা হয়। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।